हेलो फ्रेंड्स की खबर आपनलोকৰ আজি ফাইনালি এই ড্ৰেছটো ফুল ভিডিও आपनलोকৰ মাজলৈ লৈ আহিলো ভিডিওটো একেলগে চাই থাকক বলক ভিডিওটো আৰম্ভ কৰো या मैं 3 मीटर सटिन फैब्रिक लैसु 15 मीटर प्लेन नेट फैब्रिक लैसु और एम्ब्रॉयडरी 4 मीटर लैसु नेट फैब्रिक प्रथमते मैं तलर पार्टটো काटिंग কৰি লম এটো কাপড়ত মই তলৰ পাৰ্টটো কাটিং কৰি লম প্ৰথমতে মই দুটা ভাঁজ কৰি পাৰি লৈছো ইয়াতে মই 3 মিটাৰ ধৰি পাৰি লৈছো যেখিনি ওপৰত দি ৰৈ যাব তলৰ ফালে সেইখিনি দি মই ওপৰৰ পাৰ্টটো বনাম এনেকুৱাকে মই ট্ৰায়াঙ্গল শেপ বনাই লৈছো কোণত মই আপোনাৰ সাইজৰ হিপ সাইজৰ 4 ভাগৰ এক ভাগ লগতে 2 যোগ কৰি এটো যোগ লৈ লব তে মোৰ সাইজৰ মোৰ যোগটো লৈ লৈছো এটো কোণৰ পৰা ধৰি দীঘল যিমান লব তলৰ ফালে হেতু কৰি লব প্ৰথম কোণটোত এনেকুৱাকে কৰি লব তাৰ পিছত ইয়াতে যিমান হয় সেইখিনি ধৰি ওপৰৰ ফালে মিটাৰ ফিতাটো ধৰি গুটেইখিনি চাৰিওফালে একে ধৰণে দি লব এনেকুৱাকে মই মাৰ্ক কৰি লৈছো এবাৰ মাৰ্ক কৰি মই কাটি লৈছো তলৰ ফালে দেখিব পাৰিছে অলপমান জাগা মোৰ কাপোৰখিনি হোৱা নাই এখিনি মই জয়েন কৰি লম তলৰ ফালে যিখিনি এক্সট্ৰা কাপোৰ ওলাইছে সেইখিনি মই জয়েন কৰি লম এনেকুৱাকে এতিয়া মই কাটি লম এটো মই জয়েন কৰি লৈছো দুইটা ফালে মই জয়েন কৰি লৈছো এটোৰ জোখত মই নেট কাপোৰটো কাটি লম মই নেট কাপোৰ তিনিটা দিম ওপৰত তলৰ ফালে মই নেট কাপোৰ 3 ইঞ্চি কৰি এক্সট্ৰা বেছি দিছো এইটো অলপ ওপৰত থাকিব এবাৰ মই কেন লগাই লম 2 ইঞ্চিৰ কেন সিলাৰ অলপমান ঠাই এৰি একেবাৰে কাখেদি নিদিব কেনটো অলপমান ঠাই এৰি তাৰে ওপৰত কেনটো বহাই এক চাপ কৰি দূৰত সিলাই যাব একেবাৰে মই হেকক লাগি এক চাপ দূৰত সিলাই গলম এটো কিন্তু মই সিধা সাইডে সিলাইছো এবাৰ কেনটো মই উল্টা সাইডে লৈ গৈ টানি ধৰি সিলাই লম চাব এটো সাইড সিধা সাইডে যাতে কুচ নপৰে ধুনিয়া কৰি টানি ধৰি গুটেইখিনি সিলাই কৰি লব এবাৰ এমব্ৰয়ডাৰী নেট ফেব্ৰিকটো যিখিনি ফুল আছে এক্সট্ৰা এখিনি মই কাটি লম এ গুটেইখিনি মই বহুখিনি কাটি লৈছো এটা মই কাটিং কৰা দেখাই দিছো একেবাৰে সাইডে দি আপোনালোকে বেলেগ এমব্ৰয়ডাৰী ফুল ল'ব পাৰে যদি এনেকুৱাকে বনাব খোজে মই যেতিয়া এটো আনিছিলো মই ভবাই নাছিলো কেনেকৈ বনাম তথাপি মোৰ বহুত ফুল হৈছে কাৰণ মই প্ৰথমতে ভাবা নাছিলো কেনেকৈ বনাম কেনেকুৱাকে বনালে ভাল লাগিব এখিনি মই নেট ফেব্ৰিক কাটি লৈছো তিনিটা কাটিছো ওপৰে দি দিম এটোটো তলৰ ফালে জয়েন দিব লাগিব প্ৰথমতে মই এনেকুৱাকে বহাইছিলো এটো মোৰ বহুত ডাঙৰ ফুল হৈছিল মোৰ এটো ভাল লাগা নাই এটো লুকটো একদম ভাল লগা নাছিল গুটেইখিনি নেট মই এনেকুৱাকে কাটি তাৰে ওপৰত এটাৰ ওপৰত নেটটো ওপৰত পাৰি আঠা লগাই সিলাই কৰি লৈছিলো তাৰ পিছত আকৌ মই এখিনি কাটি ফেলে এনেকুৱাকে তলত সিলাই কৰি লৈছো ইয়া দেখিব পাৰিছে চাৰিওফালে তলৰ ফালে দিছো এবাৰ গুটেইখিনি নেট কাপোৰ যেটো সটিন কাপোৰ আছিল আগতে কাটিছিলো হেতুৰ ওপৰত তিনিটা নেট কাপোৰ দি যেটো ওপৰত ডিজাইন কৰিছো এটো একেবাৰে ওপৰত দিম এনেকুৱাকে একলক কৰি লৈছো একলক কৰি দুইটা সাইড একলক কৰি সিলাই কৰি লম তলৰ পৰা সিলাই কৰি লৈছো
দুটা সাইড একলগ হৈছে। ওপৰতে মই চেইন লগাম, সেইকাৰণে চেইনখিনিৰ ঠাই এৰি দিছোঁ। এনেকুৱাকৈ কাপোৰটো ওলোটাই লৈ চাইডেদি চিলাই কৰি লৈছোঁ। আপোনালোকে যিকোনো জিপ লগালে এনেকুৱাকৈ লগাব পাৰিব। কামিজ যেনেকুৱাকৈ ছাইডটো চিলাই একেধৰণে এইটোৰো ছাইডটো এনেকুৱাকৈ চিলাই কৰি ল'ম। মোৰ চিলাই কৰা হৈ গ'ল। এবাৰ চিধা কৰি ৰাখি কাপোৰটো চেইনটো খুলি লৈ এটা ছাইড খুলি লৈ ওপৰৰ ফালে অলপমান 1 চাপমান দূৰত চিলাই কৰি ল'ম। 1 চাপ দূৰত ৰাখি দুই চাইডে একেধৰণে চিলাই কৰি ল'ম। চেইনটো একদম দেখা নাযায়, তলত পৰি গৈছে। এবাৰ ওপৰৰ পাৰ্টটো কাটি ইয়াতে জইন কৰি ল'ম। চেইনটো এনেকুৱাকৈ তলৰ ফালে পৰি যাব। এবাৰ ওপৰৰ পাৰ্টটো কাটিম। লেন্থ লৈছোঁ মই 17 ইঞ্চি। চেষ্টটো আপোনাৰ সাইজ অনুযায়ী লৈ ল'ব, 2 ইঞ্চি এক্সট্ৰা। কামিজ যেনেকৈ কাটে একেধৰণে কাটি ল'ব ওপৰৰ টপটো। এইটো মই বেক সাইড কাটিং কৰিম। 1/2 ইঞ্চি এক্সট্ৰা ৰাখিছোঁ বেক সাইডেদি চিলাই কৰাৰ কাৰণে। বেক সাইডে যিহেতু সাইডটো ফাৰা। ওপৰৰ ফালে মই 2 ইঞ্চিত এটা মাৰ্ক কৰি এনেকুৱাকৈ ৰাউণ্ড কৰি লৈছোঁ। তাৰে ওপৰৰ পৰা মই 9 ইঞ্চিত এটা মাৰ্ক কৰিছোঁ। তলত মই 1.5 ইঞ্চিত এটা মাৰ্ক কৰি এনেকুৱাকৈ ওভেল শ্বেপ দি লৈছোঁ। তলৰ ফালে মই 1 ইঞ্চিত এটা মাৰ্ক কৰিছোঁ। ওপৰৰ মাৰ্কটোৰ পৰা তলৰ মাৰ্কটোলৈ মই মিলাই দিছোঁ। এবাৰ এইটো কোণৰ পৰা ধৰি মই আৰ্মহোলৰ ফালে এটা মাৰ্ক এটা কৰি লৈছোঁ। এইবাৰ মই কাটি ফালে বুজাই দিছোঁ কোনখিনি কাটিব লাগিব। এইটো সাইড মই কাটিছোঁ, এইখিনি কাটিব নালাগে, তলৰ ফালে কাটি ল'ম। মেইন ফেব্ৰিকতো কাটি লৈছোঁ। ওপৰৰ ফালে মই নেট কাপোৰতো কাটি লৈছোঁ, দুটা কৰি। কেনেকুৱাকৈ জইন হ'ব আপোনালোকক বুজাই দিছোঁ মই। এইটো এনেকুৱা কৰি হ'ব। 1/2 ইঞ্চি ওপৰৰ ফালে এৰি পেলাই মই 1 ইঞ্চি দূৰত্ব এটা কৰি মাৰ্ক কৰি লৈছোঁ ফিটা দিয়াৰ কাৰণে। এইটো ফিটা এনেকুৱা কৰি বহাম। 2 ইঞ্চি কৰি কাটি ল'ম মই ফিটাটো। এইটো মেইন কাপোৰৰ ওপৰত নেট কাপোৰটো ৰাখিছোঁ। মই 2 ইঞ্চি কৰি কাটি লৈছোঁ। এবাৰ এটা এটা কৰি বহাই যাম। ওপৰৰ ফালে মই 1/2 ইঞ্চি এৰি লৈছোঁ। এনেকুৱাকৈ কৰি মই দুটা সাইডে বনাই ল'ম। গোটেইখিনি চিলাই লৈছোঁ। এবাৰ ওপৰৰ পাৰ্টটো মই চিলাইছোঁ।
ওপৰত যিখিনি ডিজাইন কাটিছিলোঁ এইটো মই মেইন কাপোৰটোৰ ওপৰত নেট কাপোৰটো ৰাখি তাৰে ওপৰত লাইনিং কাপোৰটো ৰাখি চিলাই পেলাই চিধা কৰি লৈছোঁ। ইয়াত দেখিব পাৰিছে তলৰ পিনে কোনো চিলাই দেখা যোৱা নাই। এবাৰ ইয়াৰে ওপৰৰ পাৰ্টটো ৰাখি পিন লগাই লৈছোঁ যাতে লৰচৰ নহয়। আৰ্মহোলৰ ছাইডৰ পৰা লৈছোঁ। এইটো ছাইডে যিখিনি এক্সট্ৰা আছে সেইখিনি থাকিবই। তাৰে ওপৰত মই তলৰ পাৰ্টৰ যিটো লাইনিং কাপোৰ আছিল সেইটো কাপোৰ ৰাখি লৈছোঁ। পিন লগাই লৈছোঁ। এবাৰ মই ছাইডেদি চিলাই কৰি ল'ম। সৰু সৰু কৰি কাটি লৈ কোনখিনি চিধা কৰি ল'ম। তলৰ পিনে এইবাৰ চিলাই দেখা নাযায়। কোনখিনি মই ওলাই লৈছোঁ। ইয়াত ধুনীয়া কৰি দুয়োটা পাৰ্টে মই একেধৰণে চিলাই লৈছোঁ। এই দেখিব পাৰিছে কিমান ধুনীয়া ফিনিচিং হৈছে। ইয়াৰ মাজেদি সোমাবৰ কাৰণে ফিটা এটা বনাই ল'ম। আগতে মই ওপৰত সৰুকৈ এটা ফিটা বনাই ল'ম। ইফালে মই এটা বুটাম লগাই দিম। ডেৰ ইঞ্চিৰ দূৰত্বত মই এটা পটি কাটি লৈছোঁ। এইটো ছাইডেদি চিলাই কৰি এক চাপ দূৰত চিলাই কৰি উল্টাই লৈ এইটো ফিটা বনাই লৈছোঁ। এইটো দীঘলটো লৈছোঁ 11 ইঞ্চি, বহলটো লৈছোঁ 8 ইঞ্চি। চাৰিওফালে দুটা ভাঁজ কৰি লৈছোঁ। চাৰিওফালে চিলাই কৰি উল্টাই লৈছোঁ। এইটো কাপোৰ মই পিঠিত যিটো ডিজাইন দিছোঁ খালী জেগাখিনি তাৰে তলত লগাই দিম। এয়া উল্টাই লৈ আইৰণ কৰি লৈছোঁ। এবাৰ তলৰ ফালে জইন কৰি দিম। এটা চাইডে জইন কৰিম, এটা চাইডে খোলাই থাকিব। এয়া মই জইন কৰা হ'ল। এয়া দেখিব পাৰিছে। ওপৰৰ পাৰ্টটো মই ওপৰখিনি মই চিলাই কৰি লৈছোঁ। ইয়াত দেখিব পাৰিছে মই কেনেকুৱাকৈ চিলাইছোঁ। এইখিনি মোৰ ভিডিঅ' কৰা হোৱা নাছিল। প্ৰিন্সেছ কাটত কাটিছোঁ। নেট কাপোৰটো ওপৰক লাগি দিছোঁ বেছি কৰি। এই প্ৰিন্সেছ কাটটো মই চিলাই কৰি ল'ম। এটা চাইড মই চিলাই কৰিছোঁ। ইয়াত দেখিব পাৰিছে তলৰ ফালে একদম চিলাই দেখা যোৱা নাই। এইটো চাইড মই দেখাই দিছোঁ মই কেনেকুৱাকৈ চিলাইছোঁ। মেইন কাপোৰটো ৰাখি চিধা চাইডে মই যিটো মেইন কাপোৰ এইটো কাপোৰৰ চিধা চাইডে ৰাখি উল্টা চাইডে লাইনিং কাপোৰটো দিছোঁ। এনেকুৱাকৈ যিকোনো কাপোৰ চিলালে তলৰ ফালে চিলাইটো দেখা নাযায়। এয়া দেখিছে হৈ গৈছে মোৰ। এবাৰ বেক পাৰ্টৰ লগত জইন কৰি ল'ম। এয়া মই জইন কৰি লৈছোঁ। এবাৰ হাত দুখন লগাই ল'ম। হাতৰো মাজত মই ফুল এটা এটা কৰি লগাই ডিজাইন কৰি লৈছোঁ। এয়া মোৰ চিলাই কৰা হৈ গ'ল। এবাৰ তলৰ পাৰ্টটোৰ লগত ওপৰৰ এইটো পাৰ্ট চিলাই কৰি ল'ম। এটা চাইডৰ পৰা আৰম্ভ কৰি আৰু এটা চাইডে শেষ কৰিম। তলৰ পাৰ্টটো জইন কৰি ল'ম। এয়া মই জইন কৰি একেবাৰে চিলাই কৰি লৈছোঁ।
এবাৰ ওপৰৰ পাৰ্টটো ডিজাইনটো কৰি ল'ম। যিখিনি ফুল মই জইন কৰিছিলোঁ, আগতে দেখাইছিলোঁ যিটো ফুল কৰিছিলোঁ, তাৰে পৰা মই এতিয়া কাটি লৈছোঁ। একেবাৰে সৰু সৰু ভাগ, যিকেইটা ভাগ আছে ফুলৰ, এটা এটা কৰি ভাগ ওলাই লৈছোঁ। মই বনোৱাৰ আগত ভবা নাছিলোঁ যে কেনে হ'ব। আপোনালোকে ক'ব ভিডিঅ'টো শেষ হোৱালৈকে কেনেকুৱা হৈছে। এনেকুৱা কৰি মই এটা এটা ফুল ওলাই লৈছোঁ গোটেইখিনি। এবাৰ এইখিনি আঠা লগাই ল'ম। লগোৱাৰ আগত মই জনা নাছিলোঁ কেনেকুৱাকৈ লগাম, কেনেকুৱাকৈ লগালে ভাল লাগিব। মই লগাই চাই আছিলোঁ কেনেকুৱাকৈ লগালে ভাল লাগিব। তলৰ এইখিনি মই তলত দিছিলোঁ, কিন্তু প্ৰথমে এনেকুৱাকৈ দিছিলোঁ, কিন্তু তাৰে পিছত নেটত একদম বহাব পৰা নাই আঠাটো। তাৰে পিছত ওপৰত দিছিলোঁ। তলৰ ফালে দিলেও ভাল লাগিলে হয়। এনেকুৱাকৈ আঠা লগাই মই গোটেইখিনি বহাই ল'ম। এয়া মই গোটেইখিনি বহাই লৈছোঁ। ফ্লাৱাৰখিনি তলত দিব পৰা নাই, ওপৰতে দিলোঁ। এবাৰ সৰু সৰু এটা ফুল আছিল, সেইখিনি মই ওপৰৰ এইটো ভাগত দি লৈছোঁ। এইখিনি মই আঠা লগাই ল'লোঁ। এবাৰ পাতৰ নিচিনা যিখিনি আছিল, ভাবি আছিলোঁ কেনেকুৱাকৈ কি কৰোঁ, মাজত দি চাই আছিলোঁ, ভাল লগা নাছিল লুকটো। তাৰে পিছত পাতখিনি মই এনেকুৱাকৈ যিটো লতৰ নিচিনা ফুল আছিল, সেইটো ফুলৰ চাইডেদি মই লগাই ল'লোঁ। এনেকুৱাকৈ পাতখিনিও লগাই লৈছোঁ। ইয়াৰ ওপৰত এবাৰ মণি লগাই ল'ম। এয়া মই আঠা লগাই গোটেইখিনি মণি লগাই লৈছোঁ। তলৰ ফালে আৰু অলপ ফুল দিব পাৰিলে ভাল লাগিলে হয়, আৰু অলপ। আপোনালোকে জনাব ভিডিঅ'টো কেনে পালে। ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এয়া বৌটো দেখিব পাৰিছে, বৌ ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে, নিশ্চয় বৌৰ ভিডিঅ'টো চাই ল'ব। আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। সকলোৱে ভালে থাকিব।